অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব অসমীয়া ভোটাৰছে। অসমৰ ৰাজনীতি কোনো ধৰণৰ বহিৰাগত বা বহিৰাজ্যৰ ভোটাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা বিষয়টো আমি কোনো কাৰণতে মানি নলওঁ। 2024 ইলেকশ্যনৰ 7 দিনৰ আগতো যদি কোনোবা ভোটাৰ চাহি অসমত বসবাস কৰেহি তেখেতসকলকো ইয়াত ভোটদান কৰিবলৈ তেখেতসকলে সুবিধা প্ৰদান কৰিব। এই পদ্ধতিৰ জৰিয়তে কোনো বহিৰাগতৰ দ্বাৰা অসমৰ ৰাজনীতি পৰিচালনা কৰিবলৈ দিয়া নহ'ব। আমাৰ স্পষ্ট কথা যে অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব অসমীয়া ভোটাৰছে আৰু অসমৰ ৰাজনীতি কোনো ধৰণৰ বহিৰাগত বা বহিৰাজ্যৰ ভোটাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা বিষয়টো আমি কোনো কাৰণতে মানি নলওঁ। আৰু এই গোটেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি যথেষ্ট শংকিত হৈ পৰিছোঁ। কাৰণ ইতিমধ্যে নিৰ্বাচন আয়োগে যিটো কথা সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাইছে যে 2026 চনত তেখেতসকলে যি ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ গৈ আছে তাৰ এটা নতুন পদ্ধতি হৈছে SR। গতিকে ইয়াৰ জৰিয়তে আমি জানিব পাৰিছোঁ, আমাৰ হাতত যিমানখিনি ইনফৰ্মেশ্যন আছে যে সেই সময়ত 2024 ইলেকশ্যনৰ 7 দিনৰ আগতো যদি কোনোবা ভোটাৰ চাহি অসমত বসবাস কৰেহি তেখেতসকলকো ইয়াত ভোটদান কৰিবলৈ তেখেতসকলে সুবিধা প্ৰদান কৰিব এই পদ্ধতিৰ জৰিয়তে। গতিকে স্পষ্ট কথা, কোনো বহিৰাগতৰ দ্বাৰা অসমৰ ৰাজনীতি পৰিচালনা কৰিবলৈ দিয়া নহ'ব। আৰু সমগ্ৰ বিষয়টো আমি বিৰোধিতা কৰিছোঁ আৰু লগতে আমি আমাৰ নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি আহ্বান জনাইছোঁ যাতে এই গোটেই বিষয়টো যাতে তেওঁলোকে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি কোনো কাৰণতে যাতে SRৰ জৰিয়তে অসমৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা নহয় তাৰ প্ৰতি তেখেতসকলক সচেতন হ'বৰ কাৰণে বা তেখেতসকলক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ স্পষ্ট কথা যে অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব অসমীয়া ভোটাৰছে আৰু অসমৰ ৰাজনীতি কোনো ধৰণৰ বহিৰাগত বা বহিৰাজ্যৰ ভোটাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা বিষয়টো আমি কোনো কাৰণতে মানি নলওঁ। আৰু এই গোটেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি যথেষ্ট শংকিত হৈ পৰিছোঁ। কাৰণ ইতিমধ্যে নিৰ্বাচন আয়োগে যিটো কথা সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাইছে যে 2026 চনত তেখেতসকলে যি ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ গৈ আছে তাৰ এটা নতুন পদ্ধতি হৈছে SR। গতিকে ইয়াৰ জৰিয়তে আমি জানিব পাৰিছোঁ, আমাৰ হাতত যিমানখিনি ইনফৰ্মেশ্যন আছে যে সেই সময়ত 2024 ইলেকশ্যনৰ 7 দিনৰ আগতো যদি কোনোবা ভোটাৰ চাহি অসমত বসবাস কৰেহি তেখেতসকলকো ইয়াত ভোটদান কৰিবলৈ তেখেতসকলে সুবিধা প্ৰদান কৰিব এই পদ্ধতিৰ জৰিয়তে। গতিকে স্পষ্ট কথা, কোনো বহিৰাগতৰ দ্বাৰা অসমৰ ৰাজনীতি পৰিচালনা কৰিবলৈ দিয়া নহ'ব। আৰু সমগ্ৰ বিষয়টো আমি বিৰোধিতা কৰিছোঁ আৰু লগতে আমি আমাৰ নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি আহ্বান জনাইছোঁ যাতে এই গোটেই বিষয়টো যাতে তেওঁলোকে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি কোনো কাৰণতে যাতে SRৰ জৰিয়তে অসমৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা নহয় তাৰ প্ৰতি তেখেতসকলক সচেতন হ'বৰ কাৰণে বা তেখেতসকলক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ স্পষ্ট কথা যে অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব অসমীয়া ভোটাৰছে আৰু অসমৰ ৰাজনীতি কোনো ধৰণৰ বহিৰাগত বা বহিৰাজ্যৰ ভোটাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা বিষয়টো আমি কোনো কাৰণতে মানি নলওঁ। আৰু এই গোটেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আমি যথেষ্ট শংকিত হৈ পৰিছোঁ। কাৰণ ইতিমধ্যে নিৰ্বাচন আয়োগে যিটো কথা সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাইছে যে 2026 চনত তেখেতসকলে যি ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ গৈ আছে তাৰ এটা নতুন পদ্ধতি হৈছে SR। গতিকে ইয়াৰ জৰিয়তে আমি জানিব পাৰিছোঁ, আমাৰ হাতত যিমানখিনি ইনফৰ্মেশ্যন আছে যে সেই সময়ত 2024 ইলেকশ্যনৰ 7 দিনৰ আগতো যদি কোনোবা ভোটাৰ চাহি অসমত বসবাস কৰেহি তেখেতসকলকো ইয়াত ভোটদান কৰিবলৈ তেখেতসকলে সুবিধা প্ৰদান কৰিব এই পদ্ধতিৰ জৰিয়তে। গতিকে স্পষ্ট কথা, কোনো বহিৰাগতৰ দ্বাৰা অসমৰ ৰাজনীতি পৰিচালনা কৰিবলৈ দিয়া নহ'ব। আৰু সমগ্ৰ বিষয়টো আমি বিৰোধিতা কৰিছোঁ আৰু লগতে আমি আমাৰ নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি আহ্বান জনাইছোঁ যাতে এই গোটেই বিষয়টো যাতে তেওঁলোকে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি কোনো কাৰণতে যাতে SRৰ জৰিয়তে অসমৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা নহয় তাৰ প্ৰতি তেখেতসকলক সচেতন হ'বৰ কাৰণে বা তেখেতসকলক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।